নমস্কাৰ আমি আহিছিলো জুবিনদাৰ পিতৃগৃহলৈ এয়া আপোনালোকে দেখিব ইফালে আজি সন্ধিয়া 5 বজাৰ লগে লগে ইয়াতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু তাৰ পিছতে মোৰ এটা দৃশ্য মই দেখিলো আমাৰ ঘনকান্ত বৰা মহাবিদ্যালয় তামুলী চিগাৰ এনএছএছৰ যিসকল ছাত্ৰ ছাত্ৰী তেখেতলোকে ইয়াত সেৱা আগবঢ়াই আছিলে আৰু মই ভাবিলো তেখেতলোকৰ লগত মই এখাৰ কথা পাতো আৰু সেই কাৰণে তেখেতলোকৰ গেটৰ সন্মুখলৈ মহাবিদ্যালয়ৰ সন্মুখলৈ আহি মই তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিছো তোমালোকৰ কেৱল তোমালোকৰ কাৰণে নহয় আমাৰ সকলোৰে কাৰণে জুবিন দা আসলতে হাৰ্টথ্ৰব জুবিন দাৰ অবিহনে আমি যেন অসমৰ যি সংস্কৃতিৰ যিখন জগত এই সাংস্কৃতিক জগতখনৰ কথা যেন আমি একো চিন্তাই কৰিব নোৱাৰো আৰু আটাইতকৈ ডাঙৰ কথা কি তোমালোকৰ মহাবিদ্যালয় তোমালোক বুলিয়ে কৈছো মোতকৈ বহুত সৰু হবা তোমালোকৰ মহাবিদ্যালয়ৰ সন্মুখতে তেখেতলোকৰ পিতৃগৃহ এই যে জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল তোমালোকে নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰি এখাৰ কথা আমাক অৱগত কৰাচোন যে এই শূন্যতাটো তোমালোকে কেনেধৰণে উপলব্ধি কৰিছা আসলতে সংগীত মানে এটাৰ নাম আমাৰ সকলোৰে মনলৈ আহে জুবিন গাৰ্গ আৰু আজি সঁচাকৈ সাংস্কৃতিক পথাৰখন আজি উদং আমাৰ সাংস্কৃতিক যি সত্তা আছিলে সেই সত্তাটোৰ মেৰুদণ্ড আজি নাই জুবিন দা আজি আমাৰ লগত নাই আমি যেতিয়া মহাবিদ্যালয়খনলৈ সোমাও তেতিয়া সদায় আমাৰ এই ঘৰটোৰ সন্মুখত আহে তেতিয়া আমাৰ এটা মানে হাঁহি আমাৰ মনলৈ আহে যে জুবিন দা হয়তো কৰবাত আমাৰ ঘনকান্তৰ ওচৰতে আছে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালটিৰ লগতে আছে গতিকে তেওঁৰ কায়িক ৰূপটো নাই কিন্তু আমি তেওঁ দিয়া প্ৰতিশ্ৰুতিবোৰ বা আমি নৱপ্ৰজন্মই তেওঁক দিয়া প্ৰতিশ্ৰুতিবোৰ এটা এটা প্ৰতিশ্ৰুতি আমি ৰাখিম তেওঁক আমি আমাৰ মাজত ৰাখিম আৰু ঘনকান্ত বৰা মহাবিদ্যালয়ৰ পৰিয়ালটিৰ বাবে আটাইতকৈ ভাল কথা এইটোৱে হৈছে যে তেওঁৰ এক অস্তিত্ব আমাৰ সন্মুখত আছে আৰু সদায় থাকিব আমি তেওঁক হেৰুৱাইছো কিন্তু তেওঁৰ সত্তাক আমি হেৰুৱা নাই তেওঁৰ সত্তা আমাৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত থাকিব তেওঁ জুবিন দা সদায় জুবিন দা হৈ আছিল আমাৰ মাজত জুবিন দা সদায় আমাৰ মাজত জুবিন দা হৈ থাকিব জুবিন দাৰ আটাইতকৈ ভাল লগা তোমালোকৰ কিবা কোনটো গুণ ভাল লাগে আটাইতকৈ তেখেতৰ তেওঁৰ স্পষ্টতা জুবিন দা মানে স্পষ্ট আমি যদি শিকিছো জুবিন দাৰ পৰা কোনোবাই যদি প্ৰশ্ন কৰে যে জুবিন দাৰ পৰা কি শিকিছা আমি জুবিন দাৰ পৰা স্পষ্টতা শিকিছো স্পষ্টবাদী হ'বলৈ শিকিছা ন জুবিন দাৰ যি সত্তা সেই সত্তাক আমি সদায় লগত ৰাখিম তেওঁৰ স্পষ্টবাদিতা আমি সদায় লগত ৰাখিম মানৱীয় গুণসমূহ হয় এতিয়া তোমালোকে মানে জুবিন দাক ভৱিষ্যতৰ দিনত চৰকাৰখনে বিশেষভাৱে মই চৰকাৰৰ কথা কৈছো দেই আমিতো সাধাৰণ জনতাইতো আমি যি কৰিব লাগে সেইখিনিতো আমি কাম কৰিমেই কিন্তু তোমালোকে কেনেকৈ বিচাৰা যে মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে যে বৰ্তমানৰ চৰকাৰখনেই হওক বা ভৱিষ্যতে যি চৰকাৰ আহিব সেই চৰকাৰৰ কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰি তেখেতক অমৰ কৰি ৰাখিব আমি এটাই আশা কৰিম তেওঁৰ যিবোৰ চিৰযুগমীয়া গীত সেই গীতসমূহ সংৰক্ষিত হ'ব লাগে জুবিন দাৰ সত্তাটো সংৰক্ষিত হৈ থাকিব লাগে তেওঁৰ যি ৩৮,০০০ গীত তেওঁ গাই থৈ গৈছে সেই গীতসমূহ সংৰক্ষিত অৱস্থাত থাকিব লাগে আৰু আমাৰ অকল অসমীয়া মানুহেই যাতে গীতসমূহ পিছৰ প্ৰজন্মই যাতে অসমীয়া মানুহখিনিয়ে যাতে গীতসমূহ সংৰক্ষিত কৰি নাৰাখক গোটেই বিশ্বই যাতে সেই গীতসমূহৰ অনুৰাগী হ'বৰ বাবে সুবিধা পায় সেই সুবিধাটি অসম চৰকাৰে দিব লাগে আমি তাকে কামনা কৰিম আৰু অনাগত দিনত যাতে তেওঁৰ সেই গীত তেওঁৰ সেই সত্তা অসম চৰকাৰে যাতে সকলোৰে আগত চিনাকি কৰি দিয়াৰ সুযোগ দিয়ে আমি তাৰ বাবে কামনা কৰিম আচ্ছা ধন্যবাদ জনাইছো তোমালোকে নিশ্চয় জানা যে 2010 চনত তোমালোকৰ মহাবিদ্যালয়ৰ যেতিয়া ৰূপালী জয়ন্তী হৈছিলে তেতিয়া জুবিন দা ইয়ালৈ আহিছিলে তোমালোক কোনোবা হয়তো জন্ম হৈছিলা কোনোবা জন্ম হোৱা নাই তেনেকুৱা এটা সময়ৰ কথা গতিকে জুবিন দাৰ যি পৰশ সেই পৰশ তোমালোকৰ মহাবিদ্যালয়টো 2010 চনত সেই ৰূপালী জয়ন্তীত আহিছিলে গতিকে তোমালোকৰ মহাবিদ্যালয়বাসীৰ কাৰণে এইটো এটা খুব মানে সৌভাগ্যৰ কথা বুলি আমি ভাবো আমাৰ চিৰযুগমীয়া স্মৃতি আচলতে হয় হয় কাৰোবাক মনত ৰাখিবৰ বাবে কোৱা হয় যে স্মৃতিৰ বহুত প্ৰয়োজন আৰু জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে আমাৰ হাতত আমাৰ মানে ভাগ্য ভাল যে আমাৰ স্মৃতি আছে গতিকে আমি সদায় জুবিন দাৰ কাষত থাকিম জুবিন দা আমাৰ লগত থাকিব আমাৰ মাজত থাকিব আচ্ছা ধন্যবাদ জনাইছো তোমালোকৰ মাজৰ নিশ্চয় কোনোবাই জুবিন দাৰ গীত অলপ হ'লেও আওৰা হয়নে এটা গীত গুণগুণাই দিয়াচোন সকলোৱে একেলগে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সুৰজমণিয়ে সুন্দৰ গীত গায় গতিকে আচ্ছা তুমি ন সুৰজমণি আচ্ছা তুমি এটা গীত গুণগুণাই দিয়া ৰবা মই এই মাইক্ৰফোনটো লগাই দিছো তোমাৰ অভি অকমান আগলৈ আহা চমকে গুণগুণাই দিছো চমকে গোৱা আৰু সকলোৱে একেলগে গাবা দেই লাহে দৈ বেলি ঐ জাগৈ যাবৰে
লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াতে খেলিবৰ হ'ল হিয়াতে খেলিবৰ হ'ল লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু একেবাৰে শেষত তোমালোকক এটাই অনুৰোধ জনাওঁ যে এটা তোমালোকে শ্লোগান দিয়া জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক অমৰ হওক 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 অমৰ হওক ধন্যবাদ আৰু তোমালোকৰ লগত কথাকেইটা পাতি আচলতে এটা কথাই সুখী অনুভৱ কৰিছোঁ যিহেতু নৱপ্ৰজন্মৰ এতিয়া দায়িত্ব আহি পৰিব জুবিন দাক অনাগত দিনৰ কাৰণে আমাৰ মাজত চিৰ সেউজ কৰি ৰাখে আৰু সেই দায়িত্ব নিশ্চিতভাৱে তোমালোকে পালন কৰিব পাৰিবা বুলি আমাৰ বিশ্বাস আছে ইতিমধ্যে ঘনকান্ত বৰা মহাবিদ্যালয় তামুলী চিগাৰ আমাৰ NSSৰ যিসকল ছাত্ৰ ছাত্ৰী তেখেতলোকক আপোনালোকক দেখালোঁ আৰু সেই NSSৰ দায়িত্বত যিজন শিক্ষাগুৰু ইয়াতে আছে তেখেত হৈছে সঞ্জীৱ ছাৰ গতিকে সঞ্জীৱ ছাৰকো মই আপোনালোকক এবাৰ দেখাই দিছোঁ শেহতীয়াকৈ সঞ্জীৱ ছাৰ আপোনালোকৰ নেতৃত্বতে তেওঁলোকে এইখিনি কাম কৰি আছে হয় আৰু আজি 5 বজালৈ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে আজি ৰাতিপুৱা আমি 9 বজা 10 বজাত আমাৰ মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ তাৰপাছত আমাৰ স্বচ্ছতা ড্ৰাইভৰ আণ্ডাৰত আমি ইয়াৰ আজি কেইটামান দিন আমি চাফাই কাৰ্যসূচী চলাই আছোঁ আজি যিহেতু ইয়াত আমাৰ জুবিনদাৰ ইয়াত আপোন ঘৰখন আছিলে গাঁৱৰ ঘৰখন আছিলে গতিকে এই এৰিয়াটো আমি আজি অলপ চাফাই কাৰ্যসূচী কৰিছোঁ 5 বজাত ইয়াৰ স্থানীয় যুৱকসকল বিভিন্ন সংস্থা সংগঠনৰ ব্যক্তিসকল আহি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব তাতেও আমি ৰাইজৰ লগত সহযোগ কৰিছোঁ আচ্ছা ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু মই আন এগৰাকী বাইদেউ পৰিচয় কৰাই দিছোঁ এখেত হৈছে অদিতি বাইদেউ অসমীয়া বিভাগৰ এখেত অধ্যাপিকা গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক NSSৰ ক্ষেত্ৰত যি ধৰণে আগবঢ়াই নিছে আৰু এখেতলোকৰ লগতো মই কথা পাতি সুখী অনুভৱ কৰিছোঁ কাৰণ নৱপ্ৰজন্মৰ মাজত আচলতে বহুতৰ কিছুমান ভুল ধাৰণা থাকে যে আজিকালি ছাত্ৰ ছাত্ৰীসকল বিপথে গৈছে নেকি নৱপ্ৰজন্মই কৰিবলগীয়া কাম কৰা নাই নেকি কিন্তু এখেতলোকৰ লগত কথা পাতি এটা আশাৰ সঞ্চাৰ আমি দেখিছোঁ এটা আশাৰ সঞ্চাৰ পাইছোঁ যে ভৱিষ্যতৰ দিনত তেওঁলোকে আচলতে সমাজখন আগবঢ়াই নিব লাগিব আৰু খুব সুন্দৰভাৱে আপোনালোকে তেওঁলোকক নেতৃত্ব দি আগবঢ়াই নিছে ধন্যবাদ থেংক ইউ